আজিকালি মোৰ দিন আৰু ৰাতি দুয়োটা সমানে হৈ গৈছে। অকল পাৰ্থক্য মাথো এটাই যে দিনত পোহৰ হয় আৰু ৰাতি আন্ধাৰ হয়। বাকী মোৰ যিখিনি কাম সেইখিনি একেখিনিয়ে হৈ আছে। দিন আৰু ৰাতি মই সদায় একেখিনি কামকে এতিয়া কৰি আছোঁ বেবী জন্ম হোৱাৰ পৰা। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আনিতি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। এইফালে বেটাহঁতক মই শুৱাই থৈ গৈছিলোঁহে, মানে এটা বেটাক মালিচ কৰিছোঁ আৰু এটা বেটাক মই শুৱাই থৈছিলোঁ। তাৰপিছত সাৰ পালেই নহয়, এয়া বাপেকে গৈছে অকণমান শুৱাবৰ কাৰণে পাৰেনি চাবলৈ। মই বোলো তুমি তাইৰ লগত লাগা, মই এইফালে ইটো বেটাক মালিচ যে কৰি আছে তাক মই মানুহগৰাকীক যোগাৰ দিব লাগে যে তাইগৰাকীক তেওঁক যোগাৰখিনি দিওঁগৈ বোলো। আৰু এইফালে চাওক পাছবেলা অকণমান ৰ'দ নিচিনা ওলাইছে দেই। ওলোৱা দেখি মই বোলো কাপোৰকেইটা শুকালেও শুকাওক। তাৰপিছত চালোঁ যে আকৌ বতৰ বেয়াই কৰিলে আৰু কাপোৰ যে একটাও শুকোৱা নাই। তেনেকৈ চব তাতে থৈ আহিলোঁ। ওপৰত ফেন দিছোঁ, তলত কাপোৰ দিছোঁ। উপায় নাই, বতৰ যিহেতু এইকেইদিন একেবাৰে বৰষুণে দি আছে। আৰু এইফালে আমাৰ দৰ্জাখন যে কাটিছিলে সেইখন আজি লগাই দিছে। এয়া দৰ্জাখন লগোৱা কাম কৰি আছে আৰু এইখন আমাৰ দৰ্জাখন লগাই হৈ গ'ল। এতিয়া অকণমান মোৰ তত হ'ব, নহ'লে ইমান বেছি মহ সোমাইছিলে নহয়। আৰু গধূলি বাবুৱে আনিছিলে খাবলৈ বিৰিয়ানী, কিন্তু বিৰিয়ানী খাবলৈ নাপালোঁ। গৰমে গৰমে ঠাণ্ডাই হ'ল খাওঁতে, ল'ৰাৰ লগত লাগোতে